তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি আকৌ নতুনকৈ নেশ্যনেল হেল্থ মিছনত NHMত নতুনকৈ চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে যদি NHMত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব আৰু ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো কমিউনিটি হেল্থ অফিচাৰ CHOত কিন্তু পোষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে যদি NHM আছামত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো ইয়াতে আপোনালোকে এই চাকৰিটো কৰিবৰ কাৰণে আপোনাক ইয়াতে আবেদন কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো আপোনাৰ কেনেকুৱা হ'ব, বয়স কিমান হ'ব লাগিব। তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই নেশ্যনেল হেল্থ মিছন NHM চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখন নতুনকৈ নটিফিকেশ্যন আহি গৈছে, এইখন ফুল নটিফিকেশ্যন। তো ইয়াতে আপোনাৰ কোৱা হৈছে নেশ্যনেল হেল্থ মিছন আছাম। তো অফিচ অফ দ্য মিছন ডাইৰেক্টৰ আপুনি চাব পাৰিছে। আৰু এই পষ্টটো মুকলি কৰা হৈছে চাগে আপোনালোকে ইয়াতে কমিউনিটি হেল্থ অফিচাৰ CHO। তো আপোনালোকে যদি NHM আছামত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব আৰু এপ্লাই আৰম্ভ হৈ গৈছে। তো কেনেকৈ আপোনালোকে এপ্লাই কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব মই ভিডিঅ'ৰ কাষত আপোনাক জনাই দি আছোঁ। তো তাৰপিছত আপোনালোকে আবেদন কৰাৰ আগত আপোনালোকে এই নটিফিকেশ্যন আপোনালোকে ভালকৈ চাই ল'ব। চোৱাৰ পিছতহে আপোনালোকে আবেদন কৰিব। তো ইয়াতে আপোনাৰ চাওক যিটো এডুকেশ্যন কোৱালিফিকেশ্যন চাই আপোনালোকে GNM BSc নাৰ্ছিং উইথ 6 months চাৰ্টিফিকেট কৰ্চ অন কমিউনিটি হেল্থ আণ্ডাৰ IGNOUৰ চাওক আপোনাৰ চাব পাৰিছে। তো যিটো আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনাৰ যিটো লাগিব ইয়াতে কোৱা হৈছে GNM BSc নাৰ্ছিং উইথ 6 monthৰ আপোনাৰ চাৰ্টিফিকেটখন লাগিব। তাৰপিছত ইয়াতে আপোনালোকে টোটেল পষ্ট মুকলি কৰা হৈছে 100। তো ইয়াতে 100টা পষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে যদি কৰিব বিচাৰে, আপোনালোকে চাকৰি কৰিব বিচাৰে তো আপোনালোকে NHMত আপোনালোকে কৰিব পাৰিব। তাৰপিছত চাওক আপোনালোকে ইয়াতে আপোনাৰ কিমান ৰিজাৰ্ভেশ্যন ৰখা হৈছে, আপোনালোকে কোনটো কেটাগৰীত কিমান ৰিজাৰ্ভেশ্যন ৰখা হৈছে ইয়াতে আপোনাক জনাই দিয়া হৈছে। আপোনালোকে ৰিজাৰ্ভেশ্যন ফৰ শিডিউল কাষ্টত 7%, ৰিজাৰ্ভেশ্যন ফৰ শিডিউল ট্ৰাইব প্লেনত আপোনালোকে 10%, তাৰপিছত আপোনাৰ ট্ৰাইব হিলছত আপোনাৰ 5%, তাৰপিছত আপোনালোকে ইয়াতে কোৱা হৈছে OBC MOBC চাওক ইয়াতে আপোনালোকে 30%, লগতে টি ট্ৰাইবত আপোনাৰ চাওক ইয়াতে 3% ইয়াতে আপোনাৰ ৰিজাৰ্ভেশ্যন ৰখা হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ পিছত আপোনালোকে চাওক 2 নম্বৰ যিটো পেজ, সেই পেজত আপোনালোকে চাওক কোনটো কেটাগৰীত কিমানটা পষ্ট মুকলি কৰা হৈছে ৰখা হৈছে ইয়াতে আপোনাক জনাই দিয়া হৈছে। OBC আৰু MOBCৰ কাৰণে চাওক আপোনালোকে 27 পষ্ট ৰখা হৈছে, ST Pৰ কাৰণে 10টা পষ্ট ৰখা হৈছে, ST Hৰ কাৰণে 5টা ৰখা হৈছে, SCৰ কাৰণে 7টা পষ্ট মুকলি কৰা হৈছে, PWD কাৰণে 4টা পষ্ট মুকলি কৰা হৈছে আৰু ওমেনৰ কাৰণে 30 পষ্ট ইয়াতে মুকলি কৰা হৈছে আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 2টা পষ্ট মুকলি কৰা হৈছে। তো এনেকৈ আপোনালোকে টোটেল 100 পষ্ট ইয়াতে মুকলি কৰা হৈছে। আৰু ইয়াৰ যিটো চেলাৰী, তো চেলাৰী চাওক এতিয়া আপোনালোকে 27,500 পাৰ মান্থ আপোনালোকে চেলাৰী পাব। তো চেলাৰী আপোনালোকে যথেষ্ট লাভ কৰিব। ইয়াতে আপোনালোকে 27,500 লৈকে আপোনালোকে পাৰ মান্থ চেলাৰী লাভ কৰিব। তো এইটো ষ্টাৰ্টিং আপোনাৰ যিটো 27,500 টকা যিটো চেলাৰী সেইটো আপোনাৰ ষ্টাৰ্টিং হ'ব। ইয়াৰ পিছত আপোনাৰ বাঢ়িব, আপোনালোকৰ টেনশ্যন কৰিব নালাগে। আৰু ইয়াতে আপোনালোকে চাকৰি কৰিবৰ কাৰণে আবেদন কৰিবৰ কাৰণে আপোনাক এজ লিমিট, আপোনাৰ বয়স কিমান হ'ব লাগিব, ইয়াতে আপোনালোকে চাওক ইয়াতে 40 ইয়াৰ্ছ হ'ব লাগিব। তো 40 ইয়াৰ্ছ ইয়াতে আপোনাৰ কোৱা হৈছে। ইয়াতে এজ লিমিট আপ টু 40 ইয়াৰ্ছ এজ অন 01/01/2025 ৰিলেক্সেশ্যন ইন মেক্সিমাম এজ SC ST কেন্দ্ৰৰ কাৰণে 5 ইয়াৰ্ছ ইয়াতে আপোনাৰ এজ ৰিলেক্সেশ্যন লাভ কৰিব। আৰু OBC MOBC কেন্দ্ৰৰ কাৰণে 3 ইয়াৰ্ছ ইয়াতে, আৰু PWD কাৰণে 10 ইয়াৰ্ছ ইয়াতে আপোনাৰ এজ ৰিলেক্সেশ্যন লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াতে আপোনালোকে চাওক, ইয়াতে আপোনাৰ তলত আপোনাৰ ডিটেইলছ জনাই দিয়া হৈছে। জেনেৰেলৰ কাৰণে 18 ইয়াৰ্ছৰ পৰা লৈ 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, OBC MOBCৰ কাৰণে 18 ইয়াৰ্ছৰ পৰা লৈ 43 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, SC ST কাৰণে 18 ইয়াৰ্ছৰ পৰা লৈ 45 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, আৰু PWD কেন্দ্ৰৰ কাৰণে 18 ইয়াৰ্ছৰ পৰা লৈ 50 ইয়াৰ্ছ ইয়াতে হ'ব লাগিব। তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাওক আপোনালোকে এপ্লিকেশ্যন ফি, তো ইয়াতে আপোনাক 1 টকা দিব নালাগে। ইয়াতে আপোনাক চাওক নো ফিজ ইজ ৰিকুৱাৰ্ড টু বি পেড। তো ইয়াতে আপোনাক 1 টকা দিব নালাগে আবেদন কৰাৰ সময়ত, আপোনাৰ ফ্ৰী অফ কষ্ট আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু ইয়াৰ যিটো লাষ্ট ডেট, যিটো এপ্লাইৰ যিটো লাষ্ট ডেট সেইটো আপুনি ইয়াতে দিয়া হৈছে 10/1/2025। তো 10 জানুৱাৰী 2025 লৈকে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে। তো এইটো আজি হ'ল 5 তাৰিখ, তো আৰু বেছি দিন সময় নাই, 5 দিন সময় আছে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তো আপোনালোকে আবেদন কৰিব পাৰিব NHM আছামত।
তাৰপিছত সিলেকশ্যন প্ৰচেছৰ বিষয়ে ইয়াতে আপোনাক জনাই দিয়া হৈছে। তো আপোনাৰ সিলেকশ্যন প্ৰচেছ ইয়াতে আপোনাক দিয়া হৈছে। তো আপোনাৰ সিলেকশ্যন প্ৰচেছ যিটো হ'ব ইয়াতে আপোনাক সকলো ইয়াতে জনাই দিয়া হৈছে। তো আপোনালোকে টাৰ্ম এণ্ড কণ্ডিশ্যনটো আপুনি ইয়াতে চাব পাৰিব। তো আপোনালোকে আবেদন কৰাৰ আগত আপোনালোকে এই যিটো নটিফিকেশ্যন, তো আপোনালোকে এই নটিফিকেশ্যন আপোনালোকে ভালকৈ চাই ল'ব। চোৱাৰ পিছতহে আপোনালোকে আবেদন কৰিব। ইয়াতে আপোনাৰ সকলো ডিটেইলছ আপোনাক ইয়াতে জনাই দিয়া হৈছে। তো আপোনালোকে ভালকৈ চাই ল'ব, চোৱাৰ পিছতহে আপোনালোকে আবেদন কৰিব। তো আপোনালোকে আবেদন কেনেকৈ কৰিব মই আপোনাক যিটো ৱেবছাইট, সেই ৱেবছাইটত গৈ মই আপোনালোকক দেখাই দি আছোঁ। তো আবেদন কৰিবৰ কাৰণে আপোনাক সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। আৰু ইয়াৰ যিটো অফিচিয়েলি যিটো ফুল নটিফিকেশ্যন, সেই নটিফিকেশ্যনৰ লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি লৈ প্ৰথমতে আপোনালোকে ভালকৈ চাই ল'ব। চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। তো নটিফিকেশ্যনৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি লৈ ল'ব। তো আবেদন কেনেকৈ কৰিব, ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব, প্ৰথমতে আপোনাক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে লগইন হ'ব পাৰিব। তো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ চাই আপোনালোকে যেতিয়া আপোনালোকে এইটো ৱেবছাইটত আহিব, তো অহাৰ পিছত চাই আপোনালোকে ইয়াতে আপোনাক পোষ্ট এপ্লাইড ফৰ, তো চিলেক্টত আপুনি ক্লিক কৰিব লাগিব। ইয়াতে CHO, তো এটাই পোষ্ট ইয়াতে আপোনালোকে CHO, তো আপুনি এইটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ফাৰ্ষ্ট নেমটো আপোনাক দিব লাগিব। আৰু আপোনাৰ যদি মিডিল নেম আছে, তো মিডিল নেমটো ইয়াতে দি দিব। তাৰপিছত আপোনালোকে লাষ্ট নেম, তো আপোনাৰ লাষ্ট নেমটো আপুনি ইয়াতে দি দিব। তাৰপিছত আপোনালোকে এণ্টাৰ ডেট অফ বাৰ্থ, তো আপোনাৰ ডেট অফ বাৰ্থটো আপোনাক দিব লাগিব। ডেট অফ বাৰ্থটো আপুনি ইয়াতে দি দিব। তাৰপিছত আপোনালোকে চিলেক্ট জেণ্ডাৰ, তো জেণ্ডাৰটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব। মেল হয় নে ফিমেল হয় সেইটো আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাক দিব লাগিব এণ্টাৰ ইমেইল ID, তো আপোনাৰ এক্টিভ থকা ইমেইল ID আপোনাক ইয়াতে দি দিব। তাৰপিছত আপোনাক চিলেক্ট কাষ্ট, তো কাষ্টটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব। তো যেতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব, ইয়াতে জেনেৰেল আছে, OBC MOBC আছে, SC ST আছে। তো আপুনি কি হয় সেইটো আপুনি ইয়াতে চিলেক্ট কৰি লৈ ল'ব। তো কাষ্টটো চিলেক্ট কৰাৰ পিছত আপোনাৰ চাইতে PWD, তো PWD ইয়াতে চিলেক্টত আপুনি যেতিয়া ন দিয়া আছে, কিন্তু যদি আপোনালোকে PWD হয়, তো আপুনি ইয়াতে ইয়েছ বুলি চিলেক্ট কৰিব লাগিব। আৰু যদি নহয়, তো আপোনালোকে ন চিলেক্ট কৰাই থাকিব। তো সেইটো আপোনালোকে একো কৰিব নালাগে। তো আপোনালোকে তাৰপিছত চাইতে আপোনালোকে এক্স ছাৰ্ভিচমেন, তো এক্স ছাৰ্ভিচমেন চাইতে আপুনি যেতিয়া চিলেক্টত ক্লিক কৰিব, তো এক্স ছাৰ্ভিচমেন হয় নেকি, যদি হয় ইয়েছত টিকমাৰ্ক লগাব। আৰু যদি নহয়, তো আপোনালোকে ন টিকমাৰ্ক লগাব। তাৰপিছত আপোনালোকে এণ্টাৰ মোবাইল নম্বৰ, তো আপোনাৰ এটা এক্টিভ থকা মোবাইল নম্বৰ ইয়াতে দি দিব। দিয়াৰ পিছত ছাইডত গেট OTP বুলি এটা অপশ্যন দিয়া আছে। তো গেট OTPত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো আপোনাক দিব লাগিব। এই OTPটো আপোনাৰ এইটো বক্সত দি দিব। দিয়াৰ পিছত ভেৰিফাই বটনত ক্লিক কৰিব লাগিব। তো ভেৰিফাই বটনত ক্লিক কৰাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ বটনত আপোনাক ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ৰেজিষ্টাৰ বটনত ক্লিক কৰিব, তো আপোনাৰ এইটো ৰেজিষ্ট্ৰেশ্যন হৈ যাব। তো ৰেজিষ্ট্ৰেশ্যন যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনাক ID পাছৱৰ্ড বনাব লাগিব। তো ID পাছৱৰ্ডটো আপোনালোকে বনাই ল'ব। লৈ কিনে আপোনাক লগইন বাটনত ক্লিক কৰি আপোনালোকে লগইন হ'ব লাগিব। তো লগইন হ'ব লগা হ'লে আপোনাক ইয়াতে মোবাইল নম্বৰটো প্ৰথমতে আপোনাৰ মোবাইল নম্বৰটো দি দিব। তাৰপিছত আপোনালোকে পাছৱৰ্ডটো যিটো বনাইছে, এই পাছৱৰ্ডটো দি দিব। তাৰপিছত কেপচাটো আপোনাক এইটো বক্সত দিব লাগিব। দিয়াৰ পিছত আপোনালোকে লগইনত ক্লিক কৰিব লাগিব। তো লগইনত ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকে লগইন হ'ব পাৰিব। তো লগইন হোৱাৰ পিছত আপোনাৰ এটা ফৰ্ম আহিব। সেই ফৰ্মখন আপোনালোকে ভালকৈ চাই আপোনাক ফিল কৰিব লাগিব। ফিল কৰাৰ পিছত ফাইনেল ছাবমিটত ক্লিক কৰিব লাগিব। তো ফাইনেল ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা এপ্লিকেশ্যন ৰিচিপ্ট দিয়া হ'ব। সেই ৰিচিপ্টখন আপোনালোকে ভালকৈ ৰাখি থৈ দিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ আপোনালোকে আবেদন কৰিব লাগিব। আৰু যদি আপোনালোকে আবেদন কৰিব নোৱাৰে, তো মোক কমেণ্টত জনাব। নিশ্চয় মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব, কেনেকৈ কি কৰিব লাগিব। সকলো ডিটেইলছ সেই ভিডিঅ'টো মই আপোনাক জনাই দিম। তো একদম ইজি, আপোনাৰ ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। আপোনাৰ কোনো দোকানত যোৱাৰ প্ৰয়োজন নাই। এতিয়া চাপ'জ আপোনালোকে যদি দোকানত গৈ আপোনালোকে আবেদন কৰে, তেনেহ'লে আপোনাৰ 200-300 টকা এনেই আপোনাৰ গুচি যাব। তো আপোনালোকে নিজেই ঘৰতে পাব। আপোনালোকে আপোনাৰ যদি হাতত আপোনাৰ যদি স্মাৰ্টফোন আছে, তো আপোনালোকে নিজেই আপোনালোকে আবেদন কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই NHM আছামত চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। ধন্যবাদ।